আপোনালোকৰ মৰম আৰু সহাৰিৰ বাবে মই চিৰকৃতজ্ঞ আৰু আপোনালোকৰ মোৰ যোৱা ভিডিঅ'সমূহত আপোনালোকৰ কিছুমান কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনৰ এনসাৰসমূহ আজি এই ভিডিঅ'টোৰ জৰিয়তে মই দিবলৈ গৈ আছো যদি আপোনাৰ মনত কিবা খুধুনি আছিলে হয়তো এই কুৱেশ্যনতে আপোনাৰ কুৱেশ্যনটো সোমাই থাকিব পাৰে গতিকে সেইকাৰণে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব প্ৰথমতে আহিছো বেক পেইনত যিখিনি কুৱেশ্যন আহিছিলে তাৰে কেইটামান কুৱেশ্যন মই আপোনালোকৰ ওচৰত ডিসকাস কৰিবলৈ ওলাইছো এগৰাকী সুধিছিলে যে কোনটো সময়ত কৰিব লাগে এখিনিতে কওঁ যে মোৰ এটা ভিডিঅ' আছে যে 11 গোল্ডেন ৰুলছ তাতে যোগাভ্যাস কৰাৰ নীতি নিয়মখিনি সুন্দৰভাৱে দিয়া আছে আপোনালোকে ইউটিউব চেনেলত গৈ 11 গোল্ডেন ৰুলছত তাতে পাই যাব তথাপি মই এতিয়া ক'ব ওলাইছো যে যোগাভ্যাস ৰাতিপুৱা আৰু সন্ধিয়া সময়ত কৰাটো আটাইতকৈ উপযোগী ৰাতিপুৱা কৰিলে খালি পেটত কৰিব লাগে আৰু আবেলি কৰিলে খোৱাৰ 3 পৰা 4 ঘণ্টা ব্যৱধান ৰাখি কিনে কৰিব লাগে ৰাতিপুৱা কৰিলেও আপুনি খালি পেটত কৰিব আৰু পুৱা কৰিলে আপুনি গা পা ধুই সুন্দৰ পুৰা ফ্ৰেছ হৈ কিনে কৰাটো ভাল আৰু গা ধুই ইমিডিয়েট কৰিব নালাগে 5 পৰা 10 মিনিট সময় আপুনি অপেক্ষা কৰিব লাগে তাৰ পিছত যোগাভ্যাস কৰিব লাগে আকৌ যোগাভ্যাস কৰাৰ ইমিডিয়েট পিছত গা ধুব নালাগে আৰু খাব নালাগে ইনফেক্ট পানীও খাব নালাগে আপ টু হাফ এন আৱাৰলৈ কিয়নো আমি যেতিয়া যোগাভ্যাস কৰোঁ তেতিয়া আমাৰ গোটেই শৰীৰত এটা প্ৰসেছ আৰম্ভ হয় তাতে গ্লেন অৰ্গেনবিলাক ষ্টিমুলেট হয় হৰম'নবিলাক নিহৰণ হয় সিক্ৰেশ্যন হ'ব ধৰে গতিকে এই গোটেইখিনি কাম ডাউন হ'বৰ কাৰণে আধা ঘণ্টা সময় লাগে সেইবাবে যোগাভ্যাস কৰাৰ আধা ঘণ্টালে যোগাভ্যাস কৰি উঠিলে তাৰ পিছত আধা ঘণ্টালে আপুনি একো নাখাব আৰু যোগাভ্যাস কৰাৰ আগতে 3 পৰা 4 ঘণ্টা ব্যৱধান ৰাখিব এইটোতে হয়তো আপোনালোকৰ বহুতৰ উত্তৰটো পাই গৈছে তো নেক্সট আগবাঢ়িছো নেক্সট কোৱেশ্যনটোলে এজনে সুধিছিলে যে ৰাজহাড়ৰ বিষৰ কাৰণে কি কি আসন কৰিব লাগে ৰাজহাড়ৰ কাৰণেও যি কঁকালৰ বিষৰ আসনকেইটা দিছিলো সেইকেইটা আপোনালোকে কৰিব পাৰে কঁকালৰ বিষৰ গিটাই ৰাজহাড়টো কাম কৰে তাতে জস্তিৰাসন দিয়া আছে জস্তিৰাসনটো ৰাজহাড়ৰ কাৰণে খুব উপযোগী এটা আসন স্লিপ ডিস্ক থাকিলেও হেতু কৰিব পাৰে খুব সুন্দৰভাৱে কৰিব পাৰে খালি মনত ৰাখিব যাতে বহুত বেছি সময় উশাহ ধৰি নাৰাখিব তো প্ৰথম অৱস্থাত অতি লাহে লাহে কৰিব তাৰ পিছত লাহে লাহে যেতিয়া আৰাম পাব আৰু এডভান্স আসনবিলাকলৈ যাব পাৰিব তো প্ৰথমতে স্লিপ ডিস্ক থাকিলে বা পিঠিৰ সিভিয়াৰ পেইন থাকিলে বহুত টাফ আসন নকৰিব ফ্ৰন্ট বেন্ডিং আসনবিলাক নকৰিব বাকি এই যেকিটা মই বেক পেইনৰ কাৰণে দিছিলো সেইকিটা ধুনিয়াকৈ কৰিব পাৰিব গ্যাস এসিডিটিৰ ভিডিঅ'টোত এগৰাকী সুধিছিলে যে গোল্ড ব্লাডাৰ অপাৰেচনৰ কিমান দিন পিছত কৰিব পাৰি তো এটোত অকল গোল্ড ব্লাডাৰ বুলি নহয় যিকোনো যেতিয়া অপাৰেচন হয় তেতিয়া 3 মাহৰ পৰা 6 মাহ পৰ্যন্ত যোগাভ্যাস কৰিব নালাগে আৰু ডক্টৰৰ কনচাৰ্ন লৈ কিনে আপুনি কৰিব এটো কাৰণ আপোনাৰ কিমান ডিপ অপাৰেচন হয় ইন জেনেৰেল 3 পৰা 6 মাহ লাগে বাকি সেই ডক্টৰজনে আপোনাক ধুনিয়াকৈ কৈ দিব যে আপুনি কিমান দিন যোগাভ্যাস কৰিব পাৰিব নোৱাৰে কিন্তু প্ৰাণায়াম আপুনি নেক্সট ডে পৰাই কৰিব পাৰে যেটো প্ৰাণায়ামত কোনো ধৰণৰ হোল্ডিং নাথাকে যেনেদৰে অনুলোম বিলোম প্ৰাণায়ামটো আজি অপাৰেচন হল কালিৰ পৰা আপুনি খুব লাহে ধীৰে অনুলোম বিলোম প্ৰাণায়াম কৰিব পাৰে অনুলোম বিলোম প্ৰাণায়াম কৰিলে খুব সোনকালে ৰিকভাৰী হোৱাত সহায় কৰে আমাৰ শৰীৰত প্ৰচুৰ পৰিমাণে অক্সিজেন যায় যাৰ ফলত আপোনাৰ ৰিকভাৰী হোৱাত বহুত সহায় কৰে গতিকে খালি অনুলোম বিলোম কৰিব পাৰিব বা ভ্ৰামাৰী প্ৰাণায়াম কৰিব পাৰিব যদি ব্ৰেইনত কোনো ধৰণৰ ব্ৰেইনত ইছ্যু নাই আপোনাৰ পেটত যদি তেনেকুৱা ধৰণৰ অপাৰেচন হয় তো অনুলোম বেছ হৈছে অনুলোম বিলোম আপুনি কৰিব পাৰিব আৰু ভ্ৰামাৰীও কৰিব পাৰিব মেণ্টেল পিছৰ কাৰণে তাৰ পিছত পাৰিব মেডিটেশ্যনত কোনো ধৰা বন্ধা নাই প্ৰেগনেন্সি সময়তো কৰিব পাৰে বা যিকোনো সময়ত মেডিটেশ্যন আপুনি কৰিব পাৰে তো মেডিটেশ্যন কৰাৰ আগতে অনুলোম বিলোম প্ৰাণায়াম কৰি ললে মাইণ্ডটো পুৰা কাম ডাউন হৈ যায় তাৰ পিছত আপোনাৰ মেডিটেশ্যন চাব বহুত সুন্দৰভাৱে আপুনি মনোনিৱেশ কৰিব পাৰিব মনটো পুৰা লগাব পাৰিব এতিয়া নেক্সট কোৱেশ্যনলৈ আহিছো এগৰাকী সুধিছিলে সায়াটিকা পেইনৰ আৰু কাৰণে বা বেক পেইন হলে একেলগে কোনটো কৰিব তেওঁ যেটো মই বেক পেইনৰ ভিডিঅ' দিছিলো সেই বেক পেইনৰ আসনকিটা সায়াটিকা পেইন থাকিলেও আপুনি ধুনিয়াকৈ কৰিব পাৰিব তাতে খালি আপুনি চলভাসনটো আৰু এড কৰি ল'ব এজনে লিখিছে যে তেখেতক অৰ্থপেডিক ডক্টৰে এই গ্যাসৰ প্ৰবলেম হলে যেকিটা মই আসন দিছিলো সেইকিটা কৰিব দিছিলে পৱন মুক্তাসনটো কৰিব দিছিলে হয় আজিকালি সকলোৱে যোগাভ্যাস কৰে আমাৰ লগত অনলাইন যোগে লণ্ডনৰ পৰা ডক্টৰে যোগাভ্যাস কৰে গতিকে চাওক
মই এই কাৰণে এইটো কথাটো ক'ব গৈছোঁ যে যোগাভ্যাসটো হৈছে এটা নেচাৰেল প্ৰচেছত আপোনাৰ শৰীৰটোক ঠিক কৰে আমাৰ শৰীৰৰ বিসংগতিৰ কাৰণে বিভিন্ন ধৰণৰ অপশ্যন থাকে যেনে আপুনি এলোপেথিক ট্ৰিটমেণ্টৰ জৰিয়তে আপুনি শৰীৰ ঠিক কৰিব পাৰে আয়ুৰ্বেদিক ট্ৰিটমেণ্টৰ জৰিয়তে আপুনি শৰীৰ ঠিক কৰিব পাৰে বা ইউনানী হোমিওপেথি ইত্যাদি বিভিন্ন ধৰণৰ ৰাস্তা আছে যে আমাৰ শৰীৰটো ঠিক কৰাৰ কাৰণে কিন্তু যোগাত কি হয় যোগাত আপোনাৰ শৰীৰৰ লগতে আপোনাৰ মনৰ আৰু বুদ্ধিৰ উৎকৰ্ষ সাধন হয় এইটো হৈছে যোগাৰ ইউনিকনেছ বাকিবিলাকতো বিভিন্ন ধৰণৰ বেলেগ বেলেগ সেক্টৰত তাত মাষ্টাৰী আছে কিন্তু যোগাভ্যাসত আপোনাৰ একেটা সময়তে একেলগে শৰীৰৰ মনৰ বুদ্ধিৰ আত্মাৰ গোটেইখিনিৰ উপকাৰ সাধন হয় সেইবাবে যোগাভ্যাস হৈছে ইউনিক এগৰাকী সুধিছিলে যে যেটো টোপনিৰ কাৰণে আপোনালোকক যোগাভ্যাস দিছিলো তো ৰাতি আহাৰ খোৱাৰ কিমান সময় পিছত কৰিব পাৰি বুলি কৈছিলে কিন্তু এইটো আপুনি আহাৰ খোৱাৰ আগতে কৰিব কাৰণ আপুনি ৰাতি আহাৰ খোৱালে মই আগতে ক'লো যে 3 পৰা 4 ঘণ্টা ব্যৱধান লাগে সেইবাবে আপুনি ৰাতিপুৱাও কৰিব পাৰে ৰাতিপুৱা কৰিলে গোটেই দিনটো ৰাতিটোৰ কাৰণে আপোনাৰ চাৰ্জ হৈ থাকে আৰু নহলে যদি আবেলি কৰে খোৱাৰ আধা ঘণ্টা আগত কৰিব একেটা যেতিয়া আপুনি খাদ্য খায় আধা ঘণ্টা আগত আৰু এইখিনিতে মই আপোনালোকক এটা খুব জৰুৰী কথা ক'ব ওলাইছো ৰাতিৰ আহাৰটো যিমান পাৰি সোনকালে ল'ব অৰ্থাৎ আমাৰ যে ডাইজেষ্টিভ সিস্টেম থাকে হেতু সূৰ্যৰ লগত কানেক্ট থাকে সূৰ্য উদয় হ'ল আমাৰ যথাৰাগ্নি আমাৰ শৰীৰটো পঞ্চভূতেৰে তৈয়াৰী আৰ্থ ওৱাটাৰ ইথাৰ এয়াৰ এণ্ড ফায়াৰ তো ফায়াৰটো অগ্নিটো থাকে নাভিত তো সেইকাৰণে মানুহ যেতিয়া জুই লগাই দিয়ে তেতিয়া নাভিটো কোচখাই মানে নাভিটো থাকে জুয়ে জুইক নপৰে নাভিটো অগ্নিৰ এটা ফৰ্ম হয় গতিকে যেতিয়া সূৰ্যটো উদয় হ'ল সেই অগ্নিটো আপোনাৰ ডাইজেষ্টিভ ফায়াৰটো আৰম্ভ হৈ যায় লাহে লাহে দুপৰীয়া আৰু বেছি ডাইজেষ্টিভ ফায়াৰ এক্টিভ থাকে লাহে লাহে সূৰ্য যেতিয়া অস্ত যাব ধৰে ডাইজেষ্টিভ ফায়াৰটো লাহে লাহে কাম ডাউন হৈ যায় সূৰ্য অস্ত গ'ল হি পুৰা কাম ডাউন হৈ গ'ল তাৰপিছত ৰাতি লাহে লাহে যিমানে ৰাতি হ'ব সিমানে আমাৰ হজম শক্তিটো দুৰ্বল হৈ গৈ থাকে দুৰ্বল মিন্স ক'বলৈ গ'লে হি ইনএক্টিভ হৈ গৈ থাকে গতিকে আপুনি যিমানে ৰাতি বেছিকে খাব সেই ৰাতি খোৱাখিনি হজম নহয় আৰু এই ৰাতি আহাৰ গ্ৰহণ কৰিলে আমাৰ বিভিন্ন ধৰণৰ ৰোগে শৰীৰত দেখা দিয়ে আপোনাৰ ইনডাইজেশ্যন হোৱাৰ লগে লগে আপোনাৰ পেটটো গৰ্বৰ হ'লে আপোনাৰ পেট আৰু মনৰ লগত ব্ৰেইনৰ লগত এটা ওতঃপ্ৰোত সম্পৰ্ক থাকে ইনডাইজেশ্যন হোৱাৰ লগে লগে আপোনাৰ কনষ্টিপেশ্যন হ'ব কনষ্টিপেশ্যন হ'লে বিভিন্ন ধৰণৰ বেমাৰ ডায়াবেটিছৰ পৰা আদি কৰি পাইলছৰ পৰা আদি কৰি অনেক বেমাৰে আপোনাৰ দেখা দিয়ে সেইকাৰণে আপোনালোকে চেষ্টা কৰক যে ৰাতিৰ আহাৰটো যিমান পাৰি সোনকালে আপুনি খাবৰ কাৰণে লাগিলে সূৰ্য অস্ত যোৱাৰ পিছতে খাওক প্ৰথম অৱস্থাত আপোনাৰ ডিফিকাল্ট যেন লাগিব বা শুনিলে মানে কি শুনিলো বা কি কৈছে এনেকুৱা লাগিব কিন্তু যেতিয়া আপুনি মনত এবাৰ বহাই ল'ব বস্তুটো নহয় মই ৰাতি যিমান পাৰো কমকে খাম আৰু সোনকালে খাম তো তেতিয়া যিমান আপোনাৰ বিজি শিডিউল নহওক এবাৰ যদি আপুনি মনত বহাই লয় বস্তুটো যে মই এইটো শিডিউল মই বনাব লাগিব তেতিয়া দেখিব লাহে লাহে আপোনাৰ সব ঠিক হৈ যায় তো গোটেই খেলটো মনৰ ওপৰতে যিমানে আপুনি বিজি নহওক যদি আপুনি এবাৰ মনত আপুনি সোমাই লয় নহয় এইটো বহুত ডাঙৰ কথা কিন্তু মনত এবাৰ বস্তুটো সোমাই ল'লে সি ধুনীয়াকৈ তেনেদৰে কাম কৰিব ধৰে গতিকে আপুনি ৰাতিৰ আহাৰটো চেষ্টা কৰক মই ডাইৰেক্ট সময় ধৰি নকওঁ যে এইটো সময়তে খাব কিন্তু সূৰ্য অস্ত যোৱাৰ ঠিক জৈনবিলাকে সূৰ্য অস্ত যোৱাৰ পিছত নাখায় তো হেতু মানে অকল জৈন বুলি নহয় সকলো মানুহে এইটো পালন কৰিব লাগে তেতিয়া বেমাৰ আজাৰ বহুত কমকে হয় নেক্সট আহিছো থাইৰয়ডৰ কাৰণে যেটো আসন এটা দিয়া গৈছিলে বা আমাৰ যৌৱন শক্তি অটুট ৰাখাৰ কাৰণে যেটো আসন দিয়া গৈছিলে সৰ্বাংগাসন হেতুত এটা প্ৰশ্ন আহিছে যে এইটো আসন কৰি তেখেতৰ কঁকালৰ বিষ হ'ল মই আসনটো যেতিয়া এক্সপ্লেইন কৰিছিলো তেতিয়া মই স্পষ্টকৈ কৈছো যে এইটো হৈছে এটা এডভান্স আসন আপুনি নিয়মীয়া যদি যোগাভ্যাস কৰে তেতিয়া হলে এইটো আপুনি ল'ব পাৰে অৰ্থাৎ এইটো কৰাৰ আগতে কিছুমান অকমান আসন কৰি ল'ব লাগে আৰু এইটো কৰি উঠিও লগে লগে মৎস্যাসন কৰি ল'ব লাগে আপুনি যদি ডাইৰেক্ট সৰ্বাংগাসন বা বিপৰীতকৰণী কৰিব যায় তেতিয়া হলে আপোনাৰ কঁকালত অলপ ধৰে কঁকালৰ অলপ বিষ হয় গতিকে আপুনি এইটো ডাইৰেক্ট নকৰিব যেটো এডভান্স আসন ইয়াৰে আগত কিছুমান আপুনি আসন কৰি ল'ব যদি আপুনি ভাবে যে হেতু কৰিম মন পুতি দুবাৰ তিনিবাৰ চাব কেতিয়াবা এবাৰ চালে হয়তো বুজি নাপায় বা স্কিপ হৈ যায় পাৰ্টিকুলাৰ ৱৰ্ডটো খুব কম সময়ত মই গোটেইখিনি কথা তাত ভৰাবৰ কাৰণে যত্ন কৰোঁ আৰু সেই কাৰণে আপুনি
এনেকুৱা ধৰণৰ এডভান্স আসন আৰু ভৱিষ্যতে দিলেও আপুনি চাই ল'ব যাতে সেইটো আপোনাৰ কাৰণে উপযোগী হয় নে নহয় আৰু যদি যিকোনো আসন বা প্ৰাণায়াম কৰোঁতে যদি কিবা অসুবিধা পায় তেতিয়াহ'লে আৰু সেইটো কণ্টিনিউ নকৰিব কাৰণ 84 লাখ আসন আছে 84 লাখ গতিকে সকলো যে আমি কৰিব লাগিব সেইটো নহয় আপোনাৰ কাৰণে যিটো উপযোগী আপোনাৰ শৰীৰে যিটো সুট কৰে সেইটো কৰিলে হ'ল কিন্তু এইটো কথা যে আপোনাক যদি ইয়া সঠিকভাৱে আসন প্ৰাণায়াম কৰে 100% আপোনাৰ শৰীৰত তা কাম কৰে আৰু এগৰাকী সুধিছিলে আমাৰ টাইমিং এইখিনিতে মই এনাউন্সমেন্ট দিওঁ যে আমি যোগা মিৰাকলৰ পৰা নিয়মীয়াভাৱে এটা মাষ্টাৰ ক্লাছ আমি কৰোঁ মাষ্টাৰ ক্লাছটো হৈছে যে সেইকেইটা আসন প্ৰাণায়াম মুদ্ৰা সেইখিনি কৰিলে আপুনি বেলেগ আৰু একো কৰিব নালাগে সেইকেইটা নিয়মীয়াকৈ কৰিলে হ'ল তো আমাৰ ৰাতিপুৱা 5:30 এটা আৰম্ভ হয় 5:30 আছে 6:30 আছে তেনেকৈ বেলেগ বেলেগ শিডিউলত আছে আপুনি বিশেষ যদি আপুনি জানিব বিচাৰে সেই বিষয়ে তেতিয়াহ'লে এই নম্বৰত আপুনি যোগাযোগ কৰিলে আপোনাক ধুনীয়াকৈ বুজাই দিব সেইটো ছেছনত ময়ে থাকোঁ মই সেইটো ছেছন লওঁ গতিকে বাকী আৰু সৰু সৰু যদি কিছুমান মানে কৰিব খোজে তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলতো যাব পাৰে তাতে বিভিন্ন ধৰণৰ তেনেকুৱা আসন প্ৰাণায়াম দিয়া আছে কিন্তু মই আকৌ কৈছোঁ যে আপোনালোকে ভিডিঅ'টো 2-3 বাৰ চাই ল'ব পুৰা বুজি ল'ব তাত কি কি ৰেষ্ট্ৰিকশ্যন দিয়া আছে ৰেষ্ট্ৰিকশ্যনখিনি যদি আপোনাৰ তাত এটাও মিলে তেতিয়াহ'লে কেতিয়াও নকৰিব সেইটো তাত আকৌ বেলেগ আসন বা বেলেগ প্ৰাণায়াম কৰিব তেতিয়া ডেফিনেটলি আপুনি তাৰ ৰিজাল্ট পাব তো আজিলৈ এইখিনিতে সামৰোঁ আৰু আকৌ নেক্সট সপ্তাহত আপোনালোকৰ তেনেকুৱা ধৰণৰ কুৱেশ্যন লৈ আকৌ আহিম আৰু যদি আপোনাৰ কিবা কুৱেশ্যন থাকে এই ভিডিঅ'টোৰ তলতো আপুনি কুৱেশ্যনটো সুধিব পাৰে আমাৰ এইটোৱে আশা যে আপুনি সদায় স্বাস্থ্যৱান হৈ থাকক সুখী থাকক আনন্দ হৈ থাকক আৰু ভগৱান প্ৰাপ্তিৰ দিশে আগবাঢ়ক আজিলৈ ইমানেই লগ পাম পিছৰটো ভিডিঅ'ত তেতিয়ালৈ নমস্কাৰ